কাইলৈ মহাশিৱৰাত্ৰি। কেতিয়া লাগিব শিৱৰাত্ৰিৰ লগ্ন? কেতিয়া ভাঙিব পাৰিব উপবাস? কাইলৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব মহাশিৱৰাত্ৰি। শিৱ মন্দিৰসমূহত মহাশিৱৰাত্ৰি উদযাপনৰ বাবে চলিছে ব্যাপক আয়োজন। 8 মাৰ্চৰ সন্ধিয়া 7:35 আৰম্ভ হ'ব কৃষ্ণ চতুৰ্দশী। 9 মাৰ্চৰ সন্ধিয়া 5:45 থাকিব কৃষ্ণ চতুৰ্দশী। আমাৰ এবাৰ শিৱ পূজা 8 মাৰ্চ সন্ধিয়া 8:45 বজাত প্ৰথম পোহৰ আৰম্ভণি হ'ব। 9 মাৰ্চ বিয়লি 5:45 বজালৈ আমাৰ লগ্ন থাকিব। ৰাতি আমাৰ ভাগৱত পাঠ আছে, আপোনাৰ দিহানাম আছে। এনেকৈ আমি প্ৰত্যেক বছৰৰ নিচিনা এবাৰো আমি উলহ মালহেৰে শিৱ পূজা আমি উদযাপন কৰোঁ। ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত সগৌৰৱে জিলিকি থকা দেশৰ ভিতৰত আটাইতকৈ ওখ দৌল হিচাপে পৰিচিত জাগ্ৰত শিৱদৌলত যুগ যুগ ধৰি পালন কৰি অহা হৈছে মহাশিৱৰাত্ৰি। আঠ মাৰ্চৰ পুৱা 4 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে দৰ্শনাৰ্থীসকলে ঐতিহাসিক শিৱদৌলৰ গৰ্ভগৃহত জল অৰ্পণ কৰিব পাৰিব। সন্ধিয়ালৈ শিৱৰাত্ৰিৰ মূল পূজা সম্পন্ন হ'ব। 8 তাৰিখে আবেলি 7:20 পৰা চতুৰ্দশী মিলিব। মূল পূজাৰ ভাগ আৰম্ভ হ'ব 9:55 পৰা পুৱা 5:55লৈকে পূজাৰ সময় থাকিব। 9 তাৰিখৰ পূজা ৰাতিপুৱা 5:55লৈকে থাকিব আৰু চতুৰ্দশী ভাঙিব আবেলি 5:30। আৰু আমি ভক্তসকলৰ সুবিধাৰ্থে আমি কৰিছোঁ কাইলৈ ৰাতিপুৱা 4টা বজাত আমি গৰ্ভগৃহৰ গেট খুলিম। তাত ভক্তসকলে পানী ঢালিবৰ বাবে গেট খুলিম আৰু আবেলি 6টা বজাত আমি বন্ধ কৰিম পূজাৰ বাবে। পূজা শেষ হোৱাৰ পিছত পুনৰ তেখেতলোকে আকৌ গৰ্ভগৃহত পানী ঢালিব পাৰিব। শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত 6 দিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মেলাত ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ আমি মেলাৰ লগত সংগতি ৰাখি 6 দিনে আমি সাংস্কৃতিক কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচী মূলতঃ শিৱ বন্দনা, শিৱ নৃত্য, ভাওনা এয়া চলি আছে। আৰু অন্তিম দিনা আমাৰ ভাৰতখ্যাত অভিলাষা পাণ্ডে আহিব। তেখেতে ইয়াত পৰিৱেশন কৰিব, ভক্তিমূলক গীতে পৰিৱেশন কৰিব। ঐতিহ্যমণ্ডিত তেজপুৰৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি বিস্তৃত কাৰ্যসূচীৰে পূজাৰ আয়োজন কৰা হৈছে। এই শিৱৰাত্ৰি মহোৎসৱত দূৰণিবতীয়া ভক্তৰ সুবিধাৰ বাবে এইবাৰ মন্দিৰ পৰিচালনা সমিতি আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ভক্ত আহে, সকলো ভক্তপ্ৰাণ ৰাইজক আমি কমিটিয়ে ভোগৰ ব্যৱস্থা কৰিছে, ভক্তপ্ৰাণ ব্যৱস্থা কৰিছে, সকলোৱে ভোগ ল'ব। আপুনি মূল পুৰোহিত হিচাপে চাগে আপোনাক কেইজনে সহায় কৰিব? মোৰ লগত থাকিব 3-4জন থাকিব। নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ।